নমস্কাৰ চাই আছে PNB আসাম আৰু এতিয়া মই আজি আছো চৰাইদেউ মহোৎসৱৰ কাৰ্যালয়ত। চৰাইদেউ মহোৎসৱ 2024 অহা 5, 6, 7 তাৰিখে অনুষ্ঠিত হ'ব আৰু সেই চৰাইদেউ মহোৎসৱ অত্যন্ত যুদ্ধকালীন গতিত প্ৰস্তুতি চলি আছে। সম্পূৰ্ণৰূপে প্ৰস্তুতি সমিতিয়ে ব্যস্ত হৈ পৰিছে আৰু সকলোতকৈ ডাঙৰ কথা এইবাৰ এই চৰাইদেউ মহোৎসৱত যিখন বাণিজ্যিক মেলা হ'ব সেইখন হ'ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মেলা, য'ত থাকিব আফগানিস্তানৰ ষ্টল থাকিব, ইয়াত কাশ্মীৰৰ ষ্টল থাকিব, দিল্লীৰ ষ্টল থাকিব। বিশেষকৈ আফগানিস্তানৰ পৰা ইয়ালৈ আহিব, সেইকাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ আছে আৰু ইয়াত ভাৰতবৰ্ষৰ প্ৰায় ৰাজ্যৰে ষ্টল ইতিমধ্যে বুকিং হৈছে। খুব ভাল লাগিছে এইটো কথাই যে চৰাইদেউ ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চিনাকি হৈ গৈছে আৰু ইয়াৰ প্ৰমাণস্বৰূপে আফগানিস্তানৰ পৰা অহা সেই যি ব্যৱসায়িক দলে ব্যৱসায় কৰিবলৈ আহিব, ইয়াত পৰ্যটক আহে বুলি তেওঁলোকে জানে, এই পৰ্যটক আহে বুলি জনাৰ কাৰণে তেওঁলোক তালৈ আহিব আৰু সেইকাৰণে এই যি চৰাইদেউ মহোৎসৱৰ কাৰণে ইতিমধ্যে যুদ্ধকালীন গতিত সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। আমি যদি এফালে দেখাই দিওঁ, এফালে তোৰণ বনি আছে, সেইফালে পূজাঘৰ, এফালে পেণ্ডেল সম্পূৰ্ণৰূপে প্ৰায় সম্পূৰ্ণ হৈছে। প্ৰায় 60% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। 60%তকৈ অধিক কাম সম্পূৰ্ণ হৈছে। কাৰ্যসূচী প্ৰস্তুত হৈছে। কাৰ্যসূচী 7 তাৰিখলৈকে চলিব। 7 তাৰিখে আছে 12ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা। অসম তথা অসম উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ যিসকল সাংস্কৃতিক দল আছে বা বিভিন্ন ৰাজ্যৰ জনগোষ্ঠীসমূহৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। জনগোষ্ঠীসমূহ ইয়ালৈ আহিব আৰু আহি এই চৰাইদেউ মহোৎসৱত যোগদান কৰিব। চৰাইদেউ মহোৎসৱৰ এই যি কাৰ্যসূচী আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰক। মই আকৌ কৈছোঁ, অহা 5, 6 আৰু 7 জানুৱাৰীত ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ 2024। এয়া হৈছে পতাকাস্থলী আৰু শ্বহীদ তৰ্পণ ইয়াত হ'ব আৰু ইয়াৰ পিছত আমি পেণ্ডেলসমূহ চাওঁ। পেণ্ডেল সম্পূৰ্ণ এতিয়া পূজাঘৰ, এইটো পূজাঘৰ আৰু বিভিন্ন স্থানত ষ্টলবিলাক বনাইছে। এইবিলাক হ'ল বিভিন্ন ষ্টল। ইয়াত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক হ'ব, সমান্তৰালভাৱে কাৰ্যালয়বিলাক ইয়াত হ'ব আৰু বিভিন্ন বিভাগ ইয়াত থাকিব লাগিব যিহেতু। আৰু আনহাতে এয়া হৈছে বৃহৎ যিটো পেণ্ডেল প্ৰায় সম্পূৰ্ণ হৈছে। পেণ্ডেলৰ 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আচলতে 80% কাম সম্পূৰ্ণ হোৱাৰ পাছত আমি অকণমান চাবলৈ যাওঁ যে মঞ্চ কেনেকুৱা হৈছে। এইটো হৈছে মঞ্চ, বৃহৎ এটা মঞ্চত গোটেই অনুষ্ঠান হ'ব আৰু ইফালে এয়া হৈছে বাণিজ্যিক মেলা আৰু খাদ্য মেলাৰ যি বিপণীবিলাক বনাই থকা হৈছে। এইদৰে আহক আপোনালোকে অহা 5, 6 আৰু 7 জানুৱাৰীত একদম যুদ্ধকালীন প্ৰস্তুতিত খুব সুন্দৰকৈ প্ৰত্যেকে শৃংখলাবদ্ধভাৱে যাতে এই গোটেই অনুষ্ঠানটো উদযাপন কৰিব পৰা যায় বা এই গোটেই অনুষ্ঠানটো সম্পূৰ্ণৰূপে সফল হয়, তাৰ কাৰণে চৰাইদেউবাসী ৰাইজে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে আৰু সকলোকে আদৰিবলৈ সাজু হৈছে। ইতিমধ্যে প্ৰস্তুতি কমিটিয়ে যুদ্ধকালীন প্ৰস্তুতি চলাই আছে। দিনে ৰাতিয়ে কাম কৰি তেখেতসকলে সুন্দৰকৈ চৰাইদেউ মহোৎসৱ 2024 সফল কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু মই আগেয়ে কৈছোঁ যে বিভিন্ন আমাৰ ওচৰৰ যিবিলাক ৰাজ্য আছে, সেই ৰাজ্যবিলাকৰ সাংস্কৃতিক কাৰ্যসূচী ইয়ালৈ আহিব। সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন হ'ব 7 জানুৱাৰীত। খুব সুন্দৰকৈ ইয়াত অনুষ্ঠিত হ'ব শোভাযাত্ৰা। আপোনালোক প্ৰত্যেককে নিমন্ত্ৰণ কৰিছোঁ, প্ৰত্যেকে আহক, প্ৰত্যেকে আহি চাওক। এয়া চৰাইদেউ মহোৎসৱ 2024 5, 6, 7 জানুৱাৰী।